না আমি নমস্কাৰ জনাইছোঁ। আমি পুতলা নাচ বিভাগৰ পৰা সমূহ ৰাজযাত্ৰীলৈকে আমি আজি 3 বছৰ হ'ল এইটো আমি নলবাৰী ৰাসত সংযোজন কৰাৰ ক্ষেত্ৰত আৰু এইবাৰ যোৱাবাৰৰ দৰে আমাৰ দুটি আমাৰ থিয়েটাৰ পাৰ্টি আমাৰ ইয়াতে পুতলা নাচ প্ৰদৰ্শন কৰিছে। তেখেতসকলৰ মানে গন্ধিয়া হয়, নলবাৰী পশ্চিম চামতাৰ গন্ধিয়া, আৰু তেখেতসকলৰ যোৱাকালিলৈকে প্ৰথম দল এইটো নটৰাজ পপেট পাৰ্টি তেখেতসকলে 6 দিন কৰিলে আৰু এই 6 দিনত তেখেতসকলে প্ৰায় 32টা তাৰমানে শ্ব' প্ৰদৰ্শন কৰিছে। আৰু আজি মা মনসা পুতলা পাৰ্টি তেখেতসকলে প্ৰৱেশ কৰিছে। তেখেতসকলে আজি এতিয়ালৈকে 7টা প্ৰদৰ্শনী আগবঢ়ালে আৰু আমি এটা বা দুটা আকৌ আমি প্ৰদৰ্শন কৰাৰ কাৰণে আমি চিন্তা কৰিম। কিন্তু আমি ৰাইজৰ সঁচাকৈ খুব সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজে খুব আনন্দ পাইছে আৰু পৰৱৰ্তী যিকেইটা দিন এই দিনকেইটাত এই যিটো থলুৱা সংস্কৃতি অসমীয়া সংস্কৃতি এইটোক জীয়াই ৰখাৰ ক্ষেত্ৰত যাতে এই ৰাইজৰ সঁহাৰি বিশেষকৈ আমি মানে ৰাসৰ কৃষ্ণৰ ওপৰত যি মানে নাটক সেই নাটকবিলাক আমাৰ পুতলা মানে যিটো নাচ তাৰ জৰিয়তে ৰাইজলৈকে নিয়া হৈছে আৰু সকলোৱে আনন্দ পাইছে। এইটো যাতে সকলোৱে জীয়াই ৰখাত মানে সহযোগ আগবঢ়াই উপস্থিত হৈছে। এইটো আমাৰ 17 তাৰিখলৈকে ৰাস 17 তাৰিখে শেষ হ'ব, সেইদিনালৈকে আমাৰ আছে। বিশেষকৈ আমাৰ সন্ধিয়া 4 বজাৰ পৰা ৰাতি 11 বজালৈ 11:30 বজালৈকে এইটো চলি থাকিব। গতিকে ৰাইজৰ সঁহাৰি পাম বুলি আশা কৰিলোঁ। ধন্যবাদ জনালোঁ।